হয় বৰ্তমান আমাৰ মহাবিদ্যালয়ত বিগত যি 2 বছৰ ধৰি কলামেলা আয়োজন কৰি অহা হৈছিলে তাৰ এয়া তৃতীয় সংখ্যক কলামেলা। ইয়াতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন চিত্ৰকলা তথা ক্ৰাফ্টৰ বিভিন্ন সামগ্ৰী ইয়াতে ক্ৰয় কৰিব পাৰিব। যিহেতু মহাবিদ্যালয়খনৰ স্থাপন হোৱা আজি ৭৭ বছৰ অতিক্ৰম কৰিছে, এই অতিক্ৰম কৰাৰ পাছতো আমাৰ মহাবিদ্যালয়খনে বহুতখিনি সুবিধা পাবলৈ বাকী আছে বুলি আমি ভাবোঁ। গতিকে আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি এই আহ্বান জনাওঁ অসমবাসী ৰাইজক যাতে তেওঁলোকে আমাৰ মহাবিদ্যালয়ত আহক, মহাবিদ্যালয়খন চাওক, তেওঁলোকে শ্বেয়াৰ কৰক। তেওঁলোকৰ শ্বেয়াৰ কৰাৰ লগে লগে যাতে অসম তথা ভাৰতবৰ্ষৰ লগতে আৰু বিভিন্ন মাধ্যমত বা পৃথিৱীৰ আগত আমি মহাবিদ্যালয়খন দাঙি ধৰিব পাৰোঁ, তাৰ বাবে আমি কলামেলাখনৰ আয়োজন কৰিছোঁ। গতিকে সকলোকে সংবাদ মাধ্যমৰ জৰিয়তে আমি নিমন্ত্ৰণ জনাইছোঁ, তেওঁলোক আহক, তেওঁলোকে কামবিলাক চাওক আৰু যদি ভাল লাগে তেন ক্ৰয় কৰিব পাৰিব। কেইদিনীয়াকৈ হৈছে তোমালোকৰ এই মেলাখন? আমাৰ এই মেলাখন 2 দিনীয়া কাৰ্যসূচীৰে কৰা হৈছে। আজি হ'ল 29 নৱেম্বৰ, আজি প্ৰথম দিন, আৰু কাইলৈ হ'ল 30 নৱেম্বৰ, কাইলৈ দ্বিতীয় দিন। কাইলৈ আমাৰ কলামেলাখনৰ সমাপ্তি হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।